পোনপ্ৰথমে মই ৰায়মাধা বড় মছজিদ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমাৰ ৰায়মাধা বড় মছজিদলৈ অহা সাংবাদিক বন্ধুসকললৈ ঈদ উল ফিতৰৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে মই আমাৰ এই সাংবাদিক বন্ধুসকলৰ জৰিয়তে সমূহ ৰাইজ তথা অসমবাসীলৈ ঈদ উল ফিতৰৰ শুভেচ্ছা আৰু ওলগ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এই ঈদ উল ফিতৰৰ জৰিয়তে সমাজৰ অপায় অমংগল আৰু বেয়া কামবোৰৰ পৰা আঁতৰত থাকি সম্পূৰ্ণ সমাজখন নিকা আৰু স্বচ্ছতাৰে ভৰি পৰক, সকলোৰে মনবোৰ শান্তিৰে ভৰি পৰক, তাৰে কামনা কৰিছোঁ। ৰায়মাধা বড় মছজিদ পৰিচালনা সমিতিৰ পৰা সমূহ অসমবাসীক আমি ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বৰ্ষ আমাৰ ঈদটো পৃথক, সম্পূৰ্ণ পৃথক, কাৰণ আমাৰ মাজত আমাৰ হিয়াৰ মুঠো জুবিন দা আমাৰ মাজত নাই। জুবিন দা বিহীন এই বৰ্ষৰ আমাৰ প্ৰথমটো ঈদ, তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু এই ঈদত আমি বিশ্ব শান্তিৰ হকে লগতে জুবিন দাৰ আত্মাৰ শান্তিৰ হকে আমি দোৱা কৰিম আৰু মোৰ লগত থকা আমাৰ সমূহ সতীৰ্থই আমাৰ মাজত উপস্থিত থকা সমূহ সাংবাদিকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।